এটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৰাজনৈতিক প্ৰেক্ষাপটৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ হঠাৎ দিল্লীলৈ ৰাওনা হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা দলীয় বিপৰ্যয়ৰ মাজতে দিল্লীলৈ গ'ল ভূপেন বৰা আমি জনাইছোঁ খবৰ এপিচিচিৰ সভাপতি ভূপেন বৰা অতি খৰখেদাকৈ দিল্লীলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে দলীয় বিপৰ্যয়ৰ মাজতে দিল্লীলৈ ৰাওনা হৈছে ভূপেন বৰা আৰু দিল্লীত এআইচিচিৰ নেতৃত্বৰে বৈঠকত বহিব এপিচিচিৰ সভাপতি বৰা বিজেপিমুখী দুই বিধায়কক লৈ হাই কমাণ্ডৰে কৰিব আলোচনা কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিৰুদ্ধে কঠোৰ হৈছে এপিচিচি দুয়োগৰাকী বিধায়কৰে বিধায়ক পদ খাৰিজৰ বাবে আবেদন জনোৱাৰ সম্ভাৱনা আছে বৈঠকত আৰু বৰ্তমানলৈকে দলে নিলম্বন কৰা নাই বিজেপিমুখী এই দুই বিধায়কক গতিকে এফালে যদি 400+ লক্ষৰে বিজেপিৰ বিশাল সমাৱেশ আৰু তাৰ সমান্তৰালভাৱে দিল্লীলৈ ৰাওনা হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা এআইচিচিৰ সৈতে বিশেষ বৈঠকত মিলিত হৈ বিজেপিমুখী দুই বিধায়কৰ ক্ষেত্ৰত যি শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে